Guys, hadap kami minike kami hangdeng Cerlinang Tekelingzen. Guys, আজি আমি নতুন এটা পাঠ আৰম্ভ কৰিম। পাঠটো হ'ল লিংজেন, কাৰ্বিত লিংজেন বুলি কয়, আৰু ইংৰাজীত জেণ্ডাৰ, অসমীয়াত লিংগ। আমি আজি কেনেকৈ কাৰ্বি ভাষাত লিংগ পৰিৱৰ্তন কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। Let's learn today about how to change gender in Karbi language. এইটো কি হ'ল, আমি জেনেটিক ছাফিক্সেছ কিছুমান ইউজ কৰিব লাগে। সেইকাৰণে দুটা আমি তিনিটা পাওঁ জেনেটিক ছাফিক্সৰ, তিনিটা জেনেৰেলি আমি পাওঁ। জেনেটিক ছাফিক্সেছ আমি কাৰ্বি লেংগুৱেজত যিটো পুংলিংজন মেস্কুলিন জেণ্ডাৰ অৰ্থাৎ পুংলিংগৰ কাৰণে আমি প ইউজ কৰিব লাগে। প এইটো হ'ব আমাৰ লিংজেন, that means masculine gender. অসমীয়াত ক'লে আমাৰ কি হ'ব? পুংলিংগ। সাধাৰণতে আমি কি কৰিব লাগে, নাউন বিশেষ্য পদৰ পিছফালে প যোগ কৰি আমি পুংলিংজেন বা পুংলিংগ কৰিব পাৰে, মেস্কুলিন জেণ্ডাৰ আনিব পাৰে। ফৰ এক্সাম্পল, চৰং, or চাইনং। চাইনং means cow, অৰ্থাৎ গৰু। অসমীয়াত হ'ব গৰু। যেতিয়া আমি চৰং বুলি ক'ম, এইটো জাষ্ট জেণ্ডাৰ ইণ্ডিকেট কৰা নাই, মানে পুৰুষ নিৰ্দেশ কৰা নাই। এতিয়া ইয়াক যদি আমি পুলিংগ কৰিব লাগে, if we want to change it to masculine gender, আমি কি কৰিব লাগিব, ইয়াৰ পিছফালে চৰঙৰ পিছফালে প যোগ কৰিব লাগিব। চৰং প, the male cow, that means মতা। মতা গৰু। সেইটো আমি পাৰো চৰং, চৰং পে, চৰং, চৰং পি, গাই গৰু, গাই গৰু, গাই means কাউ ক'লে জেনেৰেলি
গাইকে বুজায়। অক্স ক'লে যিটো হেৰি হয়, মেস্কুলিন জেণ্ডাৰ হয়। এতিয়া আমাৰ চৰং, চৰং শব্দটো কি হয়? আমাৰ ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজত চাইনং বুলি কয়। চাইনং, 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 চাইনং পি, চাইনং পি, চাইনং পি, পিপে, or or feminine gender, স্ত্ৰীলিংগ। ইয়াতে যাব, কালাৰটো চেঞ্জ কৰিবা এতিয়া। ফেমিনিন জেণ্ডাৰ, সেইটো তেতিয়া কি হ'ব আমাৰ? ইয়াতে গৈছো, কালাৰ চেঞ্জ কৰিছো। এতিয়া আমি চৰম, চাইনং, চাইনং পি, ফিমেল কাউ, চাইনং পি। এতিয়া চৰম প, the male cow, চৰং পি বা চৰং পি, it is female cow. কামৰূপ ডিষ্ট্ৰিক্টত পে, পে ইউজ কৰে, আৰু ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজত পি, আপোনালোকে পি ইউজ কৰিব, চাইনং পি ক'ব। সেইদৰে ট্ৰাই কৰি চাব। আৰ্লিং, আৰ্লিং, হি, কে, অ'কে, আৰ্লিং, আৰ্লিং প, আৰ্লিং প, আৰু আৰ্লিং পি, হিক প, হিক পি, টিকে প, টিকে পি, অ'কে প,
অ হে পি এইটো হ'ব আপোনাৰ অ লিংগেন পি লিংগেন এটাকে বোল্ড কৰিব আণ্ডাৰলাইন কৰিব ক'ব পাৰোঁ আমি কালাৰ দিব পাৰোঁ ইয়াতে ফোন কালাৰ এনে দিব এইটো ফোন কালাৰ হৈছে এতিয়া চাওঁ আৰ্লিং প এটা আমি ছেপাৰেটকৈ দিব পাৰোঁ ছেপাৰেটকৈ এইবোৰ ছেপাৰেট লিখিব পাৰোঁ ছেপাৰেটকৈ লিখিলে আপুনি ক্লিয়াৰ হ'ব কোনটো নন ফৰ্মটো কোনটো যদি আমি ছেপাৰেটকৈ লিখোঁ এইটো ছাফিক্স বুলি ক'ব নালাগিব ছাফিক্স এতিয়া যদি একেলগে ৰাখোঁ তেতিয়া ছাফিক্স বুলি ক'ব গতিকে আমাৰ যিটো যিবোৰ হেৰি আছে জেনেটিক ছাফিক্সেছবোৰ আমি কি কৰিব পাৰোঁ একেলগে লিখিব পাৰোঁ বা ছেপাৰেটকৈ লিখিব পাৰোঁ এতিয়া মোৰ ষ্টাইলত মই ছেপাৰেটকৈ লিখিব বিচাৰোঁ ছাফিক্সবোৰ প্ৰিফিক্সবোৰ ছেপাৰেটকৈ লিখিব বিচাৰোঁ তেতিয়া ক্লিয়াৰ হয় শব্দবোৰ স্পষ্ট হৈ যায় কোনটো মূল শব্দ নাউন ফৰ্ম বা এডজেক্টিভ বা আপোনাৰ ভাৰ্ব ধৰিব পাৰি যদি ছাফিক্সটো একেলগে লিখি দিলে বা প্ৰিফিক্সবোৰ একেলগে লিখিলে অলপ ধৰিব পৰা নহয় তদুপৰি কি হয় স্পেলিংবোৰ বহুত দীঘল দীঘল হয় এতিয়া আন এটা আছে চ চ জেনেটিক ছাফিক্স আমি কি পাইছিলোঁ তিনিটা পাইছোঁ অ পি বা পেইটো কামৰূপত ইউজ হয় কামৰূপ ডাইলগত ইউজ হয় তাৰপিছত এটা এইটো এইটো ক্লেবলিংগ বা ৱেলিং যেন বা খেলিং যেন এনেকৈ ক'ব পাৰে এইটো কমন নিউট্ৰেল জেণ্ডাৰ বা আপোনাৰ কমন জেণ্ডাৰ ইউজ কৰিব পাৰে কিন্তু ইয়াৰ স্পেচিফিক ইউজটো হ'ল স্মল টু ৰিপ্ৰেজেণ্ট স্মল সৰু বুজাব পাৰি কাৰণ যেনে এতিয়া আৰ্লিং small child child of man was সেইটো আপোনাৰ ছেপাৰেটকৈ লিখিব পাৰে এটা ছেপাৰেটকৈ বেলেগ বৃহৎকৈ লিখিব পাৰে আৰ্লিং ৱাছ মানে কি হ'ব শিশুটি এইটো চৰাইটি এনেকৈ পোৱালি শিশু হেৰি বুজাব কাৰণে চটো ইউজ হয় মেইনলি আপোনালোকে এইটো জেনেটিক যিটো হেৰি আছে
এইটো আপোনালোকৰ কি হ'ব প আৰু পি এই দুটাই থাকিব যেনে লিংজেন বা এই যিটো হ'ব জেনেটিক চাফিক্সেছ ইয়াৰ উপৰি আপোনালোকে ক'ব পাৰে এ, এইদৰে ক'ব পাৰে আপোনালোকে এই আপে আল এই দুটা ইউজ কৰিব পাৰে আপে আপে আল এইটো কি কৰিব পাৰে আপে আল ইউজ কৰিব পাৰে কেনেকৈ বিশেষকৈ এইটো মাৰাত মানে জন্তুৰ কাৰণে ইউজ কৰে যিটো এনিমেল কাৰণে এনিমেল বা ইনচেক্ট বা এইটোৰে কিছুমান পোক পতংগ কিছুমান জীৱ জন্তুৰ কাৰণে আপুনি ইউজ কৰিব পাৰে আপে আচৰং মানে মাইকী মাইকী ফিমেল ফিমেল কাউ এনেকুৱা ইউজ হ'ব আপে আবি আবি তেতিয়া ফিমেল গড গড এইটো হ'ব আল মানে মতা আল আচৰং মেল কাউ আল আবি ফিমেল গড এইদৰে আপোনালোকে ইউজ কৰিব পাৰে আপে 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 হ'ল মতা মতা আপে হ'ল মাইকী মতা আপে মাইকী আল মতা এতিয়া লিংজেনটো গম পালে লিংজেন আমি কি কৰিব পাৰো প পি প মানে মতা কাৰণে পি মানে মাইকী কাৰণে আৰু মতা কৰো ক'লে আমি আল আচৰণ মাইকী কৰো ক'লে পি আচৰণ এইটো ইউজ কৰিব পাৰো এতিয়া এতিয়া আমি কি কৰিব পাৰো আমি আহ এতিয়া আমি নতুন এটা আলোচনা কৰো সেইটো হ'ল প্লুৰেল ফৰ্মটো প্লুৰেল ফৰ্মৰ কাৰণে চাফিক্সেছ কি থাকিব প্লুৰেল ফৰ্মৰ কাৰণে চাফিক্সেছ এইটো এতিয়া কালাৰ কৰিছো মই এতিয়া এনেকুৱা কৰিছো এইটো বহুবচনৰ চিন চিন বা সৰ্গ এতিয়া বহুবচনৰ কাৰণে আপোনাৰ হেল মাৰ ইউজ কৰিব পাৰে যেনে ফৰ এক্সাম্পল আৰ্লছ হেল আৰ্লছ হেল এইটো চাওক আৰ্লছ হেল আৰ্লছ মানে হ'ল তিৰোতা হেল মানে সকল বুজিছে আৰ্লছ হেল আনটুণ্ড ওমেন আৰু কুকিং মানে আহ মহিলা মহিলাসকলে ভাত ৰান্ধিছে এইটো আমি হেৰি কৰিব পাৰে ষ্টেণ্ডাৰ্ড লেংগুৱেজত আমি কৰিব আৰ্লছ হে আৰ্লছ হে আন তুন বম লাম
এতিয়া ইয়াতে চা আলাচাহাই আনটোন বমলাং আপোনালোকে যেতিয়া চাব লেংগুৱেজটো ষ্টেণ্ডাৰ্ড লেংগুৱেজত পিছফালে এল ইউজ নহয় প্ৰায় ইউজ নহয় এলটো কিন্তু কামৰূপ ডিষ্ট্ৰিক্টত যিটো লেংগুৱেজ আছে তাতে আপোনাৰ হেল মানে এল হেলটো ইউজ কৰে ইয়াতে মন এলটো বেলেগ এটা কথালৈ গৈছোঁ স্পেলিং কথা এই এলটো প্ৰনাউন্স হয় কিন্তু ইয়াতে এলটো গৈ আই প্ৰনাউন্স হয় হেৰিত কি কয় ষ্টেণ্ডাৰ্ড লেংগুৱেজত হেই মেল আমাৰ ইয়াতে মেল কয় মেল মানে সভা সমিতি কিন্তু ষ্টেণ্ডাৰ্ড লেংগুৱেজত মাই ক'ব মাই বা মে স্পেলিংটো সেই আপোনালোকে প্ৰায় ডিফাৰেঞ্চটো দেখিব এনেকা এলটো ভয়ামত এল যিবিলাক থাকিব পিছফালে এণ্ডিঙত কিন্তু ষ্টেণ্ডাৰ্ড লেংগুৱেজত আই হ'বগৈ এইটো আপোনাৰ চাব এইটো মই ইয়াতে স্পেলিংটো হয় এতিয়া চাব হেল আপুনি ইউজ কৰিব পাৰে তাৰপিছত মাৰ এইটো মাৰ ইয়াতে আপোনাৰ এইটো মাৰটো বহুতৰ মতে মাৰটো আচলতে যিটো অলপ হেৰি হয় মাইনাৰ থত নহয় আৰু বিশেষকৈ ইয়াক বিশেষ হেৰি কয় মানে মাৰটো কিছুমান পণ্ডিতৰ কিছু লোকৰ মতে মাৰটো আচলতে এনিমেল বা মানে যিবিলাক অবজেক্ট সেইবিলাকত ইউজ কৰিব লাগে যিবিলাক লিভিং বডিজ বা মানুহ বেলেগ হেৰি হ'ব এনিমেল বা কিবা সেইবিলাকতো বিশেষকৈ মানুহৰ কাৰণে আপোনালোকে হেল ইউজ কৰিব আৰু অকণমান যদি সন্মান সেইটো নাই ডাইৰেক্ট এনে ক'ব খুজিছে তেতিয়া মাৰ ক'লে একো নাই কিন্তু মাৰ ক'লে সন্মানৰ কথাটো অকণমান লাঘৱ হয় সেইকাৰণে বিশেষকৈ মানুহৰ কাৰণে আপোনালোকে হেই ইউজ কৰিব আৰু মাৰ ইউজ কৰিব আৰু কি কৰিব পাৰে ইয়াতে এইটো এনেকুৱাও ক'ব পাৰে এনেকা আতুম ইউজ হ'ব পাৰে আতুম এটা দিছো মাৰ আতুম তেনেকা আতুম এনেকা ইউজ কৰিব পাৰে ইয়াতে এইটো এনেকে কৰিব পাৰে আৰু আলচ আন সুন্দৰ এইটো সোণ বম লাং এইটোৱে অলপ অলপ পাৰ্থক্যটো দেখিছে ইয়াতে হেৰিটো আছে অলৰেডি আছে প্লৰেল ফৰ্মত আছে আকৌ ইয়াতে আপোনাৰ আতুমটো প্লৰেল মানে প্ৰনাউনত সৰ্বনাম পদত যেনেকৈ আমি ইউজ কৰোঁ আতুম সেইটো ইয়াতে ইউজ কৰিব পাৰে আৰু টেন্সৰ কথা চাওক অলপ ডিফাৰেঞ্চ টেন্সৰ কথা মন দিয়ক এতিয়া চিম্পল প্ৰেজেণ্ট টেন্সৰ কাৰণে বম লাং ইউজ কৰিব আৰু ইয়াতে চেপাৰেট লিখিব পাৰোঁ আমি দুটা বেলেগ বেলেগ ফৰ্ম এইটো এইটো চাহ এইটো কামৰূপীয় এই টুন মানে ৰন্ধা কুকিং যিটো টো কুক দ আচলতে দটো হয় হেৰি আছে এক্সিষ্ট বা এইটো বমলাং এইটো বমলাংটো আৰু দ এইটো ছেম ইউজ হয় এইটো কণ্টিনিউছৰ কাৰণে প্ৰেজেণ্ট কণ্টিনিউছৰ কাৰণে সেইটো ৰূপটো কিন্তু আমাৰ এতিয়া আমি শিকাইছোঁ এটা প্ল'ৰেল ফৰ্মটো দেখিলে সেই দেখিলোঁ এইটো কি কি আমি পালোঁ হে মাৰ এতিয়া সেইটো এনেকৈ দিব পাৰে আমি এইটো সেইটো এনেকুৱা ইউজ কৰা সেই বা হাই স্পেলিংটো সেই হয় কিন্তু প্ৰনাউন্সিয়েশ্যন হাই বুলি উচ্চাৰণ কৰিব পাৰি আৰু এতিয়া চাওক আমি তাৰপিছত কি পাম আমি
এনে কিছুমান এক্সাম্পল আপোনাৰ ৱৰ্ড ল'ব পাৰে। নেচেল নচেল মাৰ কাদ্য, এটা আমি চিপাটিক লিখিব পাৰোঁ। এইকেইটাও চিপাটিক লিখিব পাৰে এনেকৈ। নচেল মাৰ কাদ্য, নচেল মানে ঘোঁৰা, হৰ্চেছ। দ্য হৰ্চেছ ৰানিং, ঘোঁৰাবোৰ দৌৰিছে। নচেল মাৰ কাদ্য, আৰু সেইটো নচেল হেল কাদ্য, এইটো চব কাদ্য মানে হেৰিত কি হ'ব, আমাৰ ষ্টেণ্ডাৰ্ডত কি হ'ব, নচেল কাট বম লাম, নচেল হাই কাট বম লাম। বেলেগ বেলেগ আছে, সুৰ কিবা কিবি এইবোৰো ইউজ হয়। এইবিলাকৰ বিষয়ে পিছত আলোচনা কৰিম। দল বা জাক এইবিলাকৰ কাৰণে আমি বেলেগ ইউজ কৰিব পাৰোঁ প্ৰডাক্ট ফৰ্মৰ কাৰণে। নচেল হাই, নচেল হেল, নচেল মিৰেহেল ওৱান, ব্ৰিং দা মিৰেহেল ওৱান, মিৰ মাৰ ওৱান, এইটো ইউজ কৰিব পাৰে। ব্ৰিং দ্য ফ্লাৱাৰ্ছ, ওৱান মানে আনা। So when po, pay, and so genetic suffix are added after living nouns, then also mar is added to make plural form. Example, Arlosopimar. So Arlosopimar, the woman. Risopomar, Risopomar, Risopomar. এইবিলাক আছে। অসমাৰ, অসমাৰ। আপোনালোকে চাব মা, প, পে, আহ, প, পে, এইবোৰ প, পে, পি, এইবোৰ আচলতে আৰ্টিকুলো হয়, আৰ্টিকুলো হয়। এইবোৰ মানে আচলতে এইটো চাওক, ইয়াতে এইটো এটা চাওক, আৰ্লছ পেমাৰ, আৰু এইটো ৰিছ পমাৰ, এইটো অছ ছমাৰ। ইয়াতে আমি তিনিটা চাফিক্স ইউজ হৈছে। চ এটা হ'ল ইয়াতে মাৰ, ইয়াতে পে, এইটো আৰ্লছ পেমাৰ বা আৰ্লছ বা পিমাৰ, এইটো ৰিছ পমাৰ, ৰিছ পমাৰ। সেইকাৰণে আমি চাফিক্সবোৰ অকণমান ছেপাৰেটকৈ লিখিলে ভাল। মূল শব্দটো হেৰি হয়, মূল শব্দটোৰ লগতো হেৰি হয়, প্ৰনাউন্সিয়েশ্যনতো উচ্চাৰণ কৰোঁতে সুবিধা হয় পঢ়োঁতে। এতিয়া কি কৰিলোঁ আমি, ইয়াতে ইউজটো লিখিলোঁ, যেতিয়া জেনেটিক চাফিক্সেছবোৰ মানে লিংগ নিৰ্দেশক সৰ্গবোৰ ব্যৱহাৰ কৰাৰ পিছত, চিনবোৰ ব্যৱহাৰ কৰাৰ পিছতো আৰু কি হয়, বহু বচনৰ কাৰণে আমি ইউজ কৰিব পাৰোঁ। এইটো ইয়াতে কৈছে। এতিয়া প, পি, চ এইবিলাক আচলতে আৰ্টিকুলো হয়। দা, যিটো ইংৰাজীত দা মেন, দা বয় এনেকুৱা কয়, সেইটো ক্ষেত্ৰতো এইটো নিৰ্দেশ কৰাৰ কাৰণেও ব্যৱহাৰ কৰে স্পষ্টকে। তাৰপিছত এটা ৰেচপেক্টেড ৰিলেটিভ চাফিক্সেছ, ইয়াতে চাব, ৰেচপেক্টেড ৰিলেটিভছ, চাফিক্সেছ মানে কিছুমান কাৰ্বি কালচাৰ এটা আছে কি আপোনাৰ হেৰি হয়, কেইটামান সম্বন্ধ আছে, সম্পৰ্ক আছে মানুহৰ, সেই সম্পৰ্কবোৰৰ মাজত কিছুমান বিশেষ চাফিক্স ইউজ কৰিব লাগে, যিটো মাইনাৰ্থত। আচলতে কাৰ্বি ভাষাত তাৰমানে বয়সৰ লগত হেৰি ডাঙৰ সৰু নাথাকে, সম্বন্ধৰ লগতহে ডাঙৰ হৈ থাকে। ৰেচপেক্ট হেৰিটো আমাৰ সম্বন্ধৰ লগতহে। বিশেষকৈ কিছাৰ পুলি, ফাদাৰ ইন ল, যেতিয়া ফাদাৰ ইন ল হ'ব, ফাদাৰ ইন ল আৰু চন ইন ল, তাৰপিছত এইবিলাক আছে, কিছুমান আছে এল্ডাৰ্ছ,
হাজবেণ্ড অফ এল্ডাৰ চিষ্টাৰ কিছুমান ৰিলেশ্যন আছে এইবিলাকত আপোনালোকে পুলি পিলি যদি স্ত্ৰীলিংগ হয় যদি ফেমিনিন জেণ্ডাৰ হয় তেতিয়া পিলি ইউজ কৰিব আৰু পুলিংগ যদি হয় মানে মেস্কুলিন জেণ্ডাৰ হয় তেতিয়া পুলি বা পলি ব্যৱহাৰ কৰিব আৰু ইয়াতে মনত ৰাখিব মই যিটো যিটো প্ৰনাউনৰ সৰ্বনামৰ যিটো প্লৰেল ফৰ্ম যিটো সৰ্বনামৰ ক্লাছ কৰোঁতে কৈছিলোঁ আপোনাৰ প্লৰেল ফৰ্মত লি কৈছিলোঁ সন্মানীয় কাৰণে লি কৈছিলোঁ কিন্তু চাব লি শব্দটো যেতিয়া আপোনাৰ একে ক্লেন হয় এটা কোৰৰ হয় এটা একে আমাৰ কাৰ্বিসকলৰ 5টা কোৰ আছে এই 5টা কোৰৰ এজাং লিজাং হানজাং ক্ৰনজাং টুংজাং এইদৰে 5টা ক্লেন আছে সেই এটা ক্লেনৰ মাজত কথোপকথনত কেতিয়াও লি ব্যৱহাৰ কৰিব নালাগে যিমানে ডাঙৰ যিমানে সৰু নহওক তাতে ডাইৰেক্ট নাং নাং ক'ব লাগিব আলাং ক'ব লাগিব নে ক'ব লাগিব কিন্তু এটা ক্লেনৰ আউটৰ মানুহৰ লগত যদি কথা পতা হয় চাপ'জ তেৰণ এজনে যদি টিমুং এজনৰ কথা পাতিছে তেতিয়া লি ইউজ ব্যৱহাৰ কৰিব পাৰে কিন্তু টিমুং মাজত যেতিয়া কথা পাতি থাকিব বা তেৰণ বা ৰংপি বা একে ক্লেনৰ ভিতৰত যদি পৰে তেতিয়া সিহঁত যদি থাকে কথোপকথনত লিটো কেতিয়াও ব্যৱহাৰ নকৰিব তাৰমানে এতিয়া চাওক এতিয়া ৰেচপেক্টিভ ৰিলেটিভছ এইবোৰ যিবিলাক ফাদাৰ ইন ল চন ইন ল হাজবেণ্ড অফ য়ংগাৰ চিষ্টাৰ ফৰ এল্ডাৰ চিষ্টাৰ এইবোৰ কিছুমান ৰিলেশ্যন আছে সেইবিলাকত আপোনালোকে লি ব্যৱহাৰ কৰিব য'ত লি হ'ব হাই বা হেই ইউজ হেল ইউজ কৰিব এইটো হেই হাই ষ্টেণ্ডাৰ্ডত হাই ক'ব আৰু কামৰূপত আপোনাৰ হেল বুলি ক'ব হাই অচপিলি হাই বা মুনপিলি হাই এইদৰে হ'ব এইদৰে অচপুলি হাই অচপুলি আচলতে এইটো চন ইন ল হয় সেইদৰে আমি ইণ্ডিপেণ্ডেণ্ট আৰ্টিকল আজি ইমানতেই ৰাখিছোঁ এতিয়া চাওক আমি দুটামান শব্দ শিকো আজি আমাৰ যিটো স্পেচিয়েল যিটো আমাৰ কি আছিলে মোৰ স্পেচিয়েল আপোনালোকক কৈছোঁ যে মই কি কৈছোঁ মোৰ ফালৰ পৰা নতুন এইটো এইবোৰতো শিকিব পাৰিব য'ত হ'লেও ডিক্সনেৰীও পাব কিন্তু মই কৈছিলোঁ কি মোৰ যিটো ডিক্সনেৰীত আছে সেইটো আপোনালোকৰ সুবিধা হ'ব ইয়াৰ কাৰণে মই মাত্ৰ 199 কৰিছোঁ হেৰিটো চাৰ্জটো এতিয়া আপোনালোকে চাওক এইটো আপোনালোকৰ চাপ'জ কাৰ্বি শব্দ কেইটামান শিকিম চাপ'জ আমি অসমীয়া কি হ'ব এইটো ক্লিক কৰিব তাৰপিছত ইয়াতে আহিলোঁ ইয়াতে যিটো জেগাত কাৰ্বি হেৰি আছে তাৰমানে তাতে আহিলোঁ ইয়াতে ক্লিক কৰিলোঁ কি চাম কি চাব চাপ'জ লাং মানে পানী আৰু এটা ভাৰ্ব হিচাপত হয় চোৱা লুক এইটো তাৰপিছত ওৱান মানে ইয়াতে ওলোৱা নাই ওৱান মানে আনা ৱাং মানে আহ দাম মানে যা কাঠ মানে দৌৰ মাৰ গুচি যা পলা এইবোৰ কাঠ চন জঁপিওৱা জাপ মাৰ দং কৰ গছক এইটো কৰ মানে কট যিটো সেইটো আছে গছক মানে গছকি দিয়া দে লোন মানে গীত গা নাউন হিচাপে ব্যৱহাৰ হয় ভাৰ্ব হিচাপে ব্যৱহাৰ হয় লোনটো এইটো কাণ
কাণটো আছে নাচা হয় ইয়াতে এন্ট্ৰিটো অলপ ডিছপ্লেচ হৈছে কাৰ 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 মানে জল জুই জ্বলা যায় সেইটো জল ভাৰ্ব হিচাপে হৈছে জল তাৰপিছত ইং ইং ইনিং ব এইটো ইংনিং বুলিও কয় ইংনিং এইটো ইয়াতে বাৰু এন্ট্ৰি হোৱা নাই চুৰু চুৰু মানে কাণ ক্ৰাই ৱেভ ৱেভ ৱেপিং যিটো নেক 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 হাঁহিমাত তাৰাম আমন্ত্ৰণ কৰ নিমন্ত্ৰণ কৰ ষ্টেণ্ডাৰ্ড লেংগুৱেজত এইটো তাৰামটো হাং বুলি কয় হাং হাং মানে ইয়াত কামৰূপীয় হাং মানে ঘোষ বিচাৰটো আতাহ পাৰে চিঞৰ মৰাটো বুজায় কিন্তু ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজত হাং মানে আমন্ত্ৰণ কৰা মাতা চিঙৰি মাতা সেইটো আতাহ পাৰাটো সেইটো হাং কৰ হাং এইটো হান উত্তৰ দে বল উই বা উইট এইটো উই এইটো বাৰু আকৰ্ষণ কৰ টান ইয়াতে আচলতে উংটো অৱশ্যে আপোনালোকে ভি ইউজ কৰিব এইটো এন্ট্ৰি হয় মই এন্ট্ৰি কৰি আছো বাৰু আপডেট কৰি আছো এইটো প্ৰথমে মই হেৰি আছিলে এইটো কামৰূপীয় কাৰণে ষ্টাৰ্ট কৰিছিলো এতিয়া মোৰ এতিয়া এডভান্স হেৰি কৰিব লাগিব আজিকালি দুইটা ভাষা শিকিব বিচাৰিছে সেইকাৰণে মই ইয়াতে এন্ট্ৰি কৰি গৈ আছো বাৰু কৰিম অন নি লৈ যা কেৰি এনেকুৱা হৈছে পি পি মানে কি হয় আৰু ইয়াৰ ভাৰ্ব ফৰ্ম এটা আছে ভাৰ্ব ফৰ্মটো হ'ব পি যিটো দিয়া গিভ এইটো এন এন মানে গ্ৰহণ কৰ ল টেক এইটো একে কাৰো মন পেলাকচোন নকওঁ আৰ্জাপ 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 মানে উঠ থিয় হ থুৰ মানে থুৰ এইটো জাগ্ৰত হ থিয় হ টোপনি মাত সেইটো থুৰ থুৰ শব্দ মনত পৰিছে থুৰ থুৰ ৱকল আদা পোৱা প্ৰাং নাঙল চৰঞ্চি এনে দলকাই বিধায়ক দামী নাং এইটো থুৰ 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 মানে জাগ্ৰত হ থিয় হ থুৰ থুৰ ৱকল মানে চৰাই ডাক ডাক দিলে চৰাই মানে কুকুৰা চৰাই ৰাতিপুৱা ডাক দিয়ে যে সেইটো ৰাতিপুৱা হ'ল থুৰ থুৰ ৱকুল আদাব ৱাং প্ৰাং আদাব মানে ৰাতিপুৱা ৱাং প্ৰাং ৱাং প্ৰাং ৱাং মানে আহা প্ৰাং মানে হ'ল যিটো ৰাতিপুৱাটো হ'ল আৰু প্ৰাংটো আচলতে যেতিয়া সাৰ পোৱাটো বুজা আদাব ৱাং প্ৰাং এইটো আদাব ৱাং প্ৰাং ৱটো ৱাং মানে আহ তাৰমানে যিটো আহে পোৱালহি কয় কিন্তু এইটো কিছুমান অঞ্চলত আমাৰ নাং প্ৰাং কয় ৱাং প্ৰাং নকয় নাং নাং আৰু ৱাং আদাব নাং প্ৰাং কয় এন এ এন জি আৰু সাধাৰণ কিছুমানে আকৌ ৱাং প্ৰাং WANG ৱাং নাঙল চৰং নাঙলটো জানে নাঙল চৰং মানে গৰু এইটো ষ্টেণ্ডাৰ্ড লেংগুৱেজত চাইনং বুলি কয় নাঙল চৰং চি এনে দলকা ন দ চি এন এ মানে চি এন মানে লোৱা এইটো এন মানে গ্ৰহণ কৰা লোৱা গ্ৰহণ কৰা চি এন এ চিটো আপোনালোকৰ পাম আমি এইটো ৰিফ্লেক্সিভ এইটো যিটো ভাৰ্ব আছে ৰিফ্লেক্সিভ ভাৰ্ব মানে কি হয় আপোনাৰ চেল্ফ ডুৱাৰ মানে এইটো মানে কি হয় এইটো এটা আমাৰ হেৰি আছে তাৰমানে এটা হেৰি আছে এইটো বিভাগ এটা আছে আমি শিকিম আমি পিছত এইটো দুৱাৰে যদি নিজে কামটো কৰে একশ্যনটো কৰে তেতিয়া ৰিফ্লেক্সিভ নিজৰ মানে ৰিফ্লেক্ট হেৰি হৈ যায় তেতিয়া তাৰমানে কি হয় যেনেকে দেম চেল্ফ উইথ চেল্ফ
উই টেক আৱাৰ চেল্ফ এইবিলাক যে আমি নিজেই নিজৰ কাৰণে লৈ আনিলো এনেকা বা আমি নিজেই নিজৰ বস্তুখিনি সামৰি ললো এইবিলাকৰ পৰা চি চিটো ল'ব লাগিব চি এন মানে মই নিজেই লৈছো তাৰমানে নিজৰ সামগ্ৰী নিজেই লৈছো নাঙল চৰম চি এন নে দ নে এটা নে চি এন নে এইটো চি কে নে এটা চি এন নে মানে লৈ মানে এইটো ষ্টেণ্ডাৰ্ড লেংগুৱেজ আপোনাৰ ষ্টেণ্ডাৰ্ড কাৰ্বিত কি ক'ব লাগিব লে চি এন লে ক'ব লাগিব চি এন লে দ লকা দ দ মানে দয়ে হয় বলা কিন্তু এই দ যিটো বলাটো কিন্তু ইয়াত অকণমান দুটা লেংগুৱেজৰ মাজত অকণ ডিফাৰেঞ্চ মানে কনফ্লিক্ট এটা হৈছে মানে দেখা গৈছে কেনেকুৱা দ মানে বলা কিন্তু ষ্টেণ্ডাৰ্ড কাৰ্বলেশ্যনত দা মানে বলা কৈছে বল বুলি কয় দা মানে বল কয় দা মানে বল কয় কিন্তু দৌ মানেহে বল ষ্টেণ্ডাৰ্ড মানে কামৰূপীয়া হেৰি ঠাচত ক'লে দৌ মানে বলা কিন্তু হেৰিত ষ্টেণ্ডাৰ্ড লেংগুৱেজত দা মানেহে বলা কৈছে সেইকাৰণে অকণমান আমাৰ বুজাবিলাক কেতিয়াবা খেলি মেলি হৈ যায় দা বুলিকে ইয়াতে নিৰ্দেশ কৰে সেইবিলাকে কামৰূপত মানে মানে কামৰূপীয় ঠাচত দা বুলি ক'লে ইউ গ' তাৰমানে ইউ গ' যেতিয়া ক'ব তেতিয়াহে দা ক'ব আৰু যেতিয়া লেটছ গ' যাওঁ বলা তেতিয়া ক'ব দৌ কয় কিন্তু ষ্টেণ্ডাৰ্ড লেংগুৱেজত দাটোৱে তাৰমানে লেটছ গ' হয় সেইকাৰণে আমাৰ বুজাত কেতিয়াবা উল্টা পুল্টা হৈ যায় যি কি নহওক নাঙল চৰংঠি এনে লকাই লকাইটো আমাৰ হেৰি আমাৰ ডিমুৰীয়া অঞ্চলত সেইটো লকাই মানে এইটো ডিমুৰীয়া যিটো অসমীয়া আছে সেই অসমীয়া ভাষাটো তাত লকাই মানে বহুবচনত সকলটোৰ কাৰণে লকাই বুলি কয় সেইটো এই গানটোৰ বেষ্টটো তাৰমানে আমাৰ কামৰূপীয় বেষ্ট ইয়াতে কামৰূপীয় লকাই মানে সকল বুজায় এইটো কমন লেংগুৱেজ বড়োসকলেও কয় অসমীয়াটো কওঁ তাৰপিছত স্থানীয় এইটো ভাষা লকাইটো লকাই বিথাৰিয়ক দামি নাম বিথাৰ মানে পথাৰ ইয়ক মানে অকলৈ অসমীয়া অকলৈ আছে লৈ আছে পথাৰলৈ তাৰমানে লৈ যিটো কাৰণে ইয়ক কৈছে ইয়ক হয় কিছুমান অঞ্চলত জক বুলি কয় কাৰ্বিৰ হেৰিটো তাৰমানে ট্ৰেডিশ্যনটো কিছু অঞ্চলত ৱাইটো ইউজ নকৰে ইউজ নকৰে জ ইউজ কৰে ব্যৱহাৰ কৰে পিঠাৰ জক দামী জক ক'ব কিছুমান আমাৰ ইয়ক ক'ব যেনেকা দামী এইটো দামজি যেনেকা হৈ যায় এনেকা পিঠায়ক দামী দাম মানে দামে দামী মিনাংটো এটা চাফিক্স হয় লেটছটো কাৰণে মিনাং ইউজ কৰে লেটছ গ' যিকি নহওক আপোনালোকে যদি এই এক্সেল চিটটো ল'ব খোজে তেতিয়া মাত্ৰ 199 লোৱাৰ পিছত আপোনাৰ কি হ'ব এইটো ইয়াৰ পৰা আপুনি তিনিটা হেৰি পাব এইটোতো ডাইৰেক্ট এপৰ নিচিনা হ'ল তাৰমানে ইউজ ডাইৰেক্ট আমি বিচাৰিব পাত লৈতে বিচাৰিব নালাগে আপোনাৰ আমাৰ ডিক্সনাৰীখন চবৰ লগত থাকে কিন্তু হেৰি এটা ডিক্সনাৰী অৱশ্যে নাই এতিয়ালৈকে আপোনালোকৰ যিটো অসমীয়াৰ পৰা কাৰ্বিলৈ এতিয়ালৈকে সেই এনেকুৱা ডিক্সনাৰী মই ওলোৱা দেখা নাই কাৰ্বিৰ পৰা অসমীয়ালৈ আছে কিন্তু এইটো অসমীয়াৰ পৰা কাৰ্বিলৈতো থাকিব পাৰে কিন্তু মোৰ চকুত দেখা নাই এইটোত বাৰু অসমীয়াৰ পৰা আছে নেকি এইটো নাই এইটো কাৰ্বিৰ পৰা অসমীয়া আছে গতিকে এইটো আপোনালোকে ইজি হ'ব পাত লেটাই আপুনি কৰিব নালাগে ডাইৰেক্ট চাব মই আপুনি ভাবিছে এতিয়া মই বেলেগ নতুন মই কৰিব খুজিছোঁ কবিতা লিখিছোঁ বা কিবা লিখিছোঁ মই লাগে চাপ'জ এতিয়া চাপ'জ ফুলটো লাগে ফুল ফুলটো লাগে ফুলটো কি হ'ব এনেকুৱা টাইপ কৰিলে এইটো ইংফাৰ এনেকুৱা হ'ল ইংফাৰ মানে হ'ল এইটো ইংফাৰটো হ'ল ভাৰ্ব ফৰ্মত আৰু আংফাৰটো হ'ল এটা নাউন ফৰ্মত হৈছে ফুল সেইদৰে ফটাফট আৰু নহ'লে পাঠটো এতিয়া বোলে আপোনালোকক PDF দিব আপোনাৰ PDF দি দিম আপোনাক চাব আপোনাৰ PDFটো নিজে বনাই ল'ব পাৰে আৰু মই আপোনাক দিয়ে দিম যদি হয় PDFটো মই আপোনালোকৰ কাৰণে ৰেডি কৰি থৈছোঁ যদি যিসকলে লয় যিসকলে ল'ব 199 যিসকলে ক'ব এনেকুৱা টাইপ আপোনাৰ এইটো মই ইয়াতে দুটা পাৰিছোঁ ৰাইচ কাৰ্বি ৰাইচ
আৰু এইটো 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 নাই এইটো শ্বেয়াৰ কৰা আছে কিন্তু পেইড মেটেৰিয়েলছ এইটো এনেকৈ পাব এইটো চাপ'জ কাৰ্বিৰ পৰা আপোনালোকৰ এনেকৈ সেই একেখন আপোনাৰ ইয়াতে কিমান আছে কিমান পেজ চকোনে বহুত পেজ আছে এতিয়া 160 160 162 পেজ আছে চব চিৰিয়েলি ABCD আপুনি চাপ'জ ফুড পেপ এনেকুৱা আছে অৰ্থখিনি আছে চব পোন কিকিং পোন পোনা আছ পোনা এনেকুৱা পোনে পোনে আংদেন আংদেন পোন্ধৰ ক্ৰেপ পোৰ ক্ৰু ফ্ৰং পুৰণি কি ক্ৰু এনেকুৱা কিন্তু আপুনি কিমান ঘূৰাব এনেকুৱা কিমান 162 পেজ ঘূৰাবলগীয়া হ'ব আৰু প্ৰিণ্ট কৰি ওলাবৰ কাৰণে আপোনাৰ কৰিব পাৰে খৰচ আছে সেইটো এইটো কিনিবলৈতো বহুত টকাই হ'বগৈ এখন কিতাপে এতিয়া সেইদৰে আপুনি চাওক এইটো পাব এইটো মই কৰি দিছোঁ নিজেও কৰি ল'ব পাৰে মই এক্সেল চিটটো পোৱাৰ পিছত সেইটো আপোনাৰ সুবিধাৰ কাৰণে কৰি দিছোঁ এটা আছে কাৰ্বিটো আছে এইটো এইটো আছে ইংলিছটো কাৰ্বি আছে এইটো এতিয়াও কৈছে বৰ্তমান ইংলিছৰ কাৰ্বিটো বেছি ফিল আপ হোৱা নাই তথাপি এতিয়াই কিনি থৈ দিলে পিছলৈ আপোনাৰ দামটো ইমানতে পৰিব পিছলৈতে দামটো বাঢ়িয়ে যাব পাৰে কিন্তু মই বৰ্তমান আপোনালোকক এতিয়া বৰ্তমান 199 তিনিখন কিতাপেই দিছোঁ আৰু এইটো যিটো একদম ইজি ফ্ৰেণ্ডলি ইউজাৰ ফ্ৰেণ্ডলি হেৰিটো আপোনাক পাইছে ডাব এইটো এইটো চাওক ড্ৰাফট নিংক্ৰিং অনাবৃষ্টি এনেকৈ পাইছে দুম দাম দাম দেৱে অপৰা ইটছ আটেন প্ৰত্যেক ইজিলি ইয়াতে অৱশ্যে হয় এতিয়া বৰ্তমান আমাৰ কামৰূপীয় হেৰিখিনি বেছিকে আছে মই লাহে ষ্টেণ্ডাৰ্ড লেংগুৱেজখিনিও হেৰি ভৰাই যাম চিন্তা কৰিব নালাগে আকৌ এটা পাব চাওক এইটো কাৰ্বি ইংলিছ আছামিছ এটা আছে কাৰ্বি এইটো এইটো এটা হ'ল আপোনাৰ দুটা কৰিলে হয় কাৰ্বিৰ পৰা যিকোনো এটা কৰিলে হ'ল এইটো অসমীয়া পৰা এই দুটা আহিয়ে যাব ইংলিছ আছামিছ দুটা আগফালে পিছফালে হ'ব এইটো গতিকে চাওক আপোনাৰ মাত্ৰ 199 দিকে আপোনাৰ এইখিনি এইকেইটা কিনি ল'লে আপোনাৰ হ'ব সুবিধা হ'ব আৰু মই কৈছোঁ যিসকলে অলৰেডি কিনিছে আপোনালোকক কাইণ্ডলি মই আপোনাৰ ৰিকুৱেষ্ট কৰিছোঁ কি হয় আপোনালোকে ক'ব কিবা প্ৰব্লেম হৈছে নেকি মই এইটো শ্বেয়াৰ এতিয়ালৈ কৰা নাই হেৰিটো কৰিছোঁ বাকী এটা পাৰ্চন ইয়াতে কি আছিলে এই যিটো হ'ব সেইটো মোবাইলৰ কাৰণে অলপমান অসুবিধা হোৱা দেখিছিলোঁ মানে ইয়াতে মই টাইপ কৰাৰ পিছত ৰাইট চাইডে এনচাৰটো ওলাইছিলে যেনেকৈ এই যিটো কাৰ্বিটো আছে চব এইটো ৰাইট চাইডে এনচাৰটো এনেকুৱা হ'লে যিহেতু আমাৰ হেৰিটো মোবাইলবিলাকতো দেৰি থাকে থিয় হৈ থাকে সেইকাৰণে মই অলপ এইটো লেআউটটো চেঞ্জ কৰিছোঁ নেক্সট ষ্টেপত আপোনালোকে কালি পৰহি আপোনালোকে নতুনকৈ আকৌ ডাউনলোড কৰি ল'ব যিসকলে অলৰেডি কৰিছে আৰু যদি কৰিবও পৰা নাই প্লিজ মোক জনাব গতিকে যি নহওক আপোনালোকক মই ৰিকুৱেষ্ট কৰি আছোঁ সকলোকে এইটো ল'ব মোৰো উৎসাহ বাঢ়িব কামটো কৰিবৰ কাৰণে আপোনালোকৰো সুবিধা হ'ব যদি সঁচাই শিকিব খুজিছে ভাষা শিকিব খুজিছে এইটো এইটোৱে কি হয় মই কাৰ্বি কথা জানাৰ পিছত আপোনাৰ অসমীয়াটো শিকিব পাৰিব ইংৰাজী শিকিব পাৰিব তিনিটা ভাষা শিকি আছে সেইকাৰণে কিছুমানে কৈ আছে কাৰ্বি আলম চিলিঠা কৈছে ন মই সেই নামটো কাৰ্বি আলম চিলিঠা ক'ব বিচৰা নাই লাম চিলিঠাই হ'ব মানে ভাষা শিকক আৰু এইটো অসমীয়াৰ পৰা কাৰ্বি ভাষাও শিকিব কাৰ্বি নাজানা কাৰ্বি শিকিব অসমীয়া নাজানা অসমীয়া শিকিব ইংৰাজী নাজানা ইংৰাজী শিকিব আৰু দুয়োটাইতো কমেণ্ট কৰি আছে হিন্দীও থাকিব লাগে ঠিক আছে হিন্দীও বনাই দিম প্ৰথমে এই তিনিটা ক্লিয়াৰ কৰিম আৰু এইটো প্লাছ পইণ্ট আপোনালোকৰ হিন্দীটো যেতিয়া এতিয়া যদি কিনি থলে কি হ'ব আপোনালোকৰ হিন্দীটোও কিনা হ'ব লাইফ টাইম চাব লাইফ টাইমলৈকে আপুনি পাই থাকিব আপডেট নিজৰ ইচ্ছা যেতিয়াই ইচ্ছা তেতিয়া আপুনি ডাউনলোড কৰি ল'ব পাৰে চাব ডাউনলোড কৰোঁতে ভাৰ্চনটো আপোনাৰ আগৰ ভাৰ্চনটোৱে আছে যদি ডাউনলোড কৰিব লাগে যদি মই আকৌ নতুন ভাৰ্চন দিছোঁ নামটো পাব ন তাতে ড্ৰাইভত নামটো পাব এতিয়া যিটো ভাৰ্চন 1 বুলি আছে বৰ্তমান যিটো দিছোঁ ড্ৰাইভত পিছৰটো ইয়াত মডিফাইড কৰি যিখিনি আপডেট কৰি যিখিনি পাব সেইখিনি আকৌ হেৰি হ'ব ভাৰ্চন 2 সেনেকৈ পাব গতিকে মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক হেৰি কৰিব কিনিব মোৰো উৎসাহ বাঢ়িব আৰু আপোনালোকে আৰু সুবিধা হ'ব তেন্তে মোৰ এই দুনীয়াখনলৈ অহাৰ কাৰণে মোৰ ৰুটছ টু ৰাইচ এইটো দুনীয়ালৈ অহাৰ কাৰণে বহুত ভাল লাগিলে আকৌ চাব যদি লাইভ নাথাকিলেও আপোনালোকে হেৰি কৰি চাব
চেনেলবোৰ চাব, ইউটিউব চেনেল আছে, ফেচবুক পেজ আছে, সেইবোৰ চাব। তেন্তে আজি সামৰিছোঁ। Kadang jadi minike ladengnya himit mina kebangji kelas alam ketan alam nali aro pangcilu dinta ne aniten baji kep ne kep tham apor doman untene apor por ketode মই প্ৰায় মই 10:30 বজাৰ পৰা মই লাইভ থাকো কেতিয়াবা কিবা অসুবিধা হ'লে নাথাকো তেতিয়া সেইটো চিন্তা কৰিব নালাগে মই যিকোনো লাইভত পাৰিলে থাকিলে ভাল আপোনাৰ নিজৰ সুধিব পাৰিব অসুবিধাবোৰ ডাইৰেক্ট সেই অসুবিধাবোৰ আৰু নাথাকিলে আপোনাৰ চাব চাই থাকিলে হ'ল হেৰি কাৰ্ডম